क्या बनेगा बड़ा होकर? कैसे बराबरी कर पाएगा इस दुनिया के साथ? क्या सारी उम्र में उसे घर पे बैठ के खिलाता रहूंगा? 5 साल बाद जब अपने दोस्तों को गाड़ी खरीद के अपना घर बनाते देखोगे तो आप पूछोगे। गुस्सा आता मुझे सोचकर कि तुम अपनी जिंदगी बर्बाद कर रहे हो। तुम्हें दिखाई नहीं देता कि आज तुम एग्जाम में फेल हुए हो, कल जिंदगी में फेल होने वाले हो। अरे हंसेंगे लोग, कहेंगे कि फाइनल ईयर में आके छोड़ दिया। ভরত কুমাৰ ৰাজপুত ঢোলপুৰ ৰাজস্থানৰ এজন 20 বছৰীয়া ল'ৰা নিজৰ নিটৰ প্ৰিপাৰেশ্যনৰ বাবে কোটা আহে। Of another horrific incident of suicide that's been reported in the country's coaching hub of Kota. যোৱা 1 বছৰ ধৰি সি কোটাত থাকি নিজৰ প্ৰিপাৰেশ্যন কৰি আছিল। Residing in the hostel located in Kota for the last 1 year. Police have ভৰতৰ অলৰেডি নিটৰ 2টা এটেম্প্ট হৈ গৈছিল আৰু 5 মে 2024 তাৰ তৃতীয় এটেম্প্ট আছিল। ভৰত তাৰ নেফিউ ৰোহিতৰ লগত একে হোষ্টেলত থাকি প্ৰস্তুতি চলাই আছিল। 30 এপ্ৰিল 2024 ৰাতিপুৱা প্ৰায় 10:30 বজাত ৰোহিত চুলি কটাবলৈ বাহিৰলৈ ওলাই যায় আৰু 11:15 বজাত ৰোহিত হোষ্টেল ঘূৰি আহে আৰু নিজৰ ৰুমত সোমাবলৈ ৰোহিত বাৰে বাৰে দুৱাৰখন নক কৰে, কিন্তু ভিতৰৰ পৰা কোনো ধৰণৰ ৰেছপন্স নাহে। সি ভয় পাই খিৰিকীৰ ফালে যায় আৰু খিৰিকীৰে যেতিয়া ভিতৰলৈ চাব চেষ্টা কৰে সি দেখা পায় ভৰত ফেনৰ লগত ওলমি আছে। অকল ভৰত কুমাৰ যে তেনেকুৱা নহয়। নেশ্যনেল ক্ৰাইম ৰিপৰ্ট ব্যুৰোৰ ডেটা অনুযায়ী 2023 বৰ্ষত প্ৰায় 13,000 ষ্টুডেণ্টছে ছুইচাইড কৰিছে ডিউ টু এক্সাম প্ৰেছাৰ। কিন্তু মই এডিআৰিৰ দৰে পৰীক্ষাৰ কাৰণে ইমানখিনি কথা কিয় ক'ব লগা হ'ল? তাৰ কাৰণ হ'ল কোনো UPSC এক্সপিৰিয়েঞ্চৰ কাৰণে এডিআৰি এটা সাধাৰণ পৰীক্ষা হ'ব পাৰে, কিন্তু অসমৰ প্ৰায় 32 লাখ এক্সপিৰিয়েঞ্চ যিসকলে এডিআৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই চাকৰিটোৱে জীৱনটোক এক অন্য ৰূপ দিব পাৰে। 2023 চনত অকল 3rd গ্ৰেডত এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা আছিল 6,71,805 জন আৰু 4th গ্ৰেডত এপ্লাই কৰিছিল 4,43,655 জনে। আৰু এই বছৰ অৰ্থাৎ 2024 বৰ্ষত 3rd গ্ৰেড আৰু 4th গ্ৰেড মিলাই প্ৰায় 32 লাখ ছাত্ৰ ছাত্ৰী এপ্লাই কৰিছে। চ' ইমান টাফ কম্পিটিশ্যন এটাত এক্সামৰ ভয় হোৱাটো নৰ্মেল, আৰু এই ভয়ৰ মূল কাৰণ হ'ল ৰিজাল্ট। সাধাৰণতে পিতৃ মাতৃয়ে তেওঁলোকৰ সন্তানৰ পৰা কৰা আশা, দৰিদ্ৰতা দূৰ কৰাৰ যি এক প্ৰবল ইচ্ছা, এই আশা আকাংক্ষা ইচ্ছাবোৰেই সৃষ্টি কৰে ৰিজাল্টৰ ভয়ৰ, আৰু এই ভয়ৰ পৰাই সৃষ্টি হয় এনজাইটি, ডিপ্ৰেশ্যন আৰু খৰচৰ। কিন্তু আপুনি ভয় কৰিব নালাগে, পেনিক হ'ব নালাগে, কাৰণ এইটো জীৱনৰ মাত্ৰ পাৰ্টহে এটা। এক্সামৰ কাৰণে মাথো আপুনি ৱেল প্ৰিপেয়াৰ্ড হ'ব লাগে, আপোনাৰ 100% আপোনাৰ বেষ্ট আপুনি দিব লাগে, আৰু তাৰ পিছত যদি কিবা কাৰণত পেপাৰ কোৱালিফাই নহয় দেন লিভ ইট, যাব দিয়ক, একো নাই। অকল এটা কথাই আপুনি মনত ৰাখিব, আপোনাৰ দ্বাৰা চেষ্টাত যাতে কোনো কমি নহয়, কোনো ধৰণৰ কম্প্ৰমাইজ যাতে আপুনি নকৰে। সুযোগ বাৰে বাৰে নাহে, এই কথাটো আমি সদায়ে শুনি থাকোঁ, কিন্তু কাইণ্ডলি মনত ৰাখিব পৃথিৱীখন বহুত ডাঙৰ। এডিআৰিয়ে যে আপোনাৰ কাৰণে লাষ্ট অপশ্যন তেনেকুৱা নহয়। হাণ্ড্ৰেডছ অফ অপৰচুনিটিজ আপোনাৰ কাৰণে অপেক্ষা কৰি আছে। আপুনি এটা এক্সাম মিছ কৰি হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ আপোনাৰ বাবে বেটাৰ অপৰচুনিটিয়ে সন্মুখত অপেক্ষা কৰি আছে। ইন কেছ যদি এডিআৰি নহয়, আপুনি APSC, SSC, টেট, ৰেলৱে, ভেৰাইটিজ অফ এক্সাম আছে যিবিলাক আপুনি দিব পাৰিব। মনত ৰাখিব, জীৱনটোৰ ফাণ্ডামেণ্টেল উদ্দেশ্য হৈছে হেপিনেছ। আপুনি যদি আপোনাৰ স্থিতিক লৈ হেপি নহয়, তেনেহ'লে এডিআৰি নহয়, UPSC ক্লিয়াৰ কৰিলেও আপুনি হেপি হ'ব নোৱাৰে। ফাইনেলি এডিআৰি 2.0ৰ বাবে উইচ ইউ অল দ্য বেষ্ট।